নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ সপ্তদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: পিতামহস্য জগতো মাতা ধাতা পিতামহ বেদ্যং পবিত্রম ওঙ্কার ঋক্ সামযজুরেবসা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: ময়েই এই জগতৰ পিতৃ, ময়েই মাতৃ, ময়েই ধাৰণ কৰোতা আৰু ময়েই পিতামহ, ময়েই জানিবলগীয়া আনক পবিত্ৰ কৰতা ওংকাৰ ধ্বনি বা প্ৰণৱ ধ্বনি, ময়েই ঋক, সাম আৰু যজুৰ্বেদ। এই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছিল। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি এই স্থাৱৰ জংগম যি পৰিদৃশ্যমান জগতখনৰ পালন কৰোতা কৃষ্ণৰ বিভিন্ন শক্তিৰ ক্ৰিয়াৰ ফলতে প্ৰকাশ লাভ কৰা বুলি উল্লেখ কৰিছে। জড়জাগতিক জীৱনত আমি যিবিলাক জীৱৰ লগত বিভিন্ন ধৰণৰ সম্পৰ্ক স্থাপনা কৰোঁ, সেই সকলোবিলাক কৃষ্ণৰ তটস্থ শক্তিৰ অংশ বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই প্ৰসংগত উল্লেখ কৰা অনুসৰি এই শ্লোকত থকা যি ধাতা শব্দৰ অৰ্থ হৈছে সৃষ্টিকৰ্তা, যিয়ে এই সকলোকে ধাৰণ কৰে বা পালন কৰে। কেৱল যে আমাৰ পিতৃ মাতৃয়ে কৃষ্ণৰ অংশ তেনে নহয়, সৃষ্টিকৰ্তাৰ পিতামহ পিতামহী আদি সকলো কৃষ্ণৰ অৱতাৰ আদিবোৰ বাস্তৱিকতে সকলো জীৱই কৃষ্ণৰ অংশৰূপে ইয়াতে সমৰ্পিত হয় বুলি কৈছে। আৰু সকলোবিলাক বেদৰো এইবিলাক মূল উপপাদ্য বিষয় হৈছে ভগৱান শ্ৰীকৃষ্ণ। গতিকে সেই বেদসমূহৰ যি মুখ্য বিষয়বস্তু, সেই বিষয়বস্তুৱেই হৈছে কৃষ্ণৰ আৰাধনাৰ মুখ্য পথ। লগতে সকলো বেদৰ মন্ত্ৰৰ লগত থকা যি প্ৰণৱ শব্দ বা ওমকাৰ ধ্বনি, সেই দিব্য ওমকাৰ শব্দৰ ধ্বনিও হৈছে ওমকাৰ কৃষ্ণ। গতিকে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ এই চাৰি বেদত যিহেতু প্ৰণৱ বা ওমকাৰ ধ্বনিৰ উপস্থিতি বিশেষভাৱে বিদ্যমান বা মন কৰিবলগীয়া, গতিকে সেই বেদ চাৰিখনৰ অংশও হৈছে ভগৱান কৃষ্ণ বা ভগৱানৰ অংশই হৈছে এই চাৰিখন বেদ। এয়াই হৈছে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ।